হয় আচলতে অসম নাগালেণ্ড উৰিয়ামঘাট ৰেংমা বনাঞ্চলত অবৈধ প্ৰব্ৰজনকাৰী উৎখাত কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যিটো দৃঢ় পদক্ষেপ আচলতে সেই পদক্ষেপ আমি সদৌ অসম ছাত্ৰ সন্থাই 1979 চনৰ পৰা কৈ আছিল যে চৰকাৰী ভূমিসমূহ আচলতে যিসমূহ অবৈধ বেদখলকাৰীয়ে দখল কৰি আছিল সেই দখলকাৰীসকলক উৎখাত কৰিব লাগে আৰু অসম চুক্তিৰ 10 নম্বৰ দফাটো স্পষ্টকৈ উল্লেখ আছে যে চৰকাৰী ভূমিসমূহৰ পৰা অবৈধ বেদখলকাৰী উৎখাত কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলত অবৈধ বেদখলকাৰী উৎখাত কৰিবৰ বাবে যিটো পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত শান্তিপূৰ্ণভাৱে উচ্ছেদ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত আচলতে দ্বিতীয় পৰ্যায়ৰ আৰম্ভ নহওঁতে বিভিন্ন স্থানত আচলতে নগাই ফলক লগোৱা আমাৰ পৰিলক্ষিত হৈছে। আজিও আচলতে সোণাৰীবিল এটা অঞ্চলত তেখেতলোকে নগা ব্যক্তিসকলে ফলক লগোৱাৰ পৰিলক্ষিত হৈছে আৰু সেই তাৰ দৃশ্য দেখাৰ পিছতে আচলতে আমি অসম প্ৰশাসনক অৱগত কৰিছিলোঁ আৰু অসম প্ৰশাসনে সেই স্থানত আচলতে নগা প্ৰশাসনৰ লগত সেই স্থানডোখৰত আচলতে ফলক আঁতৰাই দিছে বুলি আমাক তেখেতলোকে অৱগত কৰিছে। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, সেই স্থানত হৈছে কোনো কাৰণত যাতে আকৌ অন্য স্থানত সেই নগা ব্যক্তিসকলে ফলক লগাব নোৱাৰে তাৰ ক্ষেত্ৰত আচলতে অসম প্ৰশাসন বা অসমৰ গৃহ বিভাগে আচলতে কটকটীয়া নিৰাপত্তা দিবৰ বাবে আমি স্থানীয় বিধায়কগৰাকীৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিব বিচাৰিছোঁ। সেই স্থানত যাতে আছাম বেটেলিয়ন স্থাপন কৰি আচলতে খিলঞ্জীয়া লোকসকলক যাতে সংস্থাপন দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এটা কথা আপোনালোকে প্ৰশ্ন কৰিছে বা আমিও প্ৰশ্ন কৰিছোঁ, আচলতে এই বিভাগৰ আচলতে যিগৰাকী মন্ত্ৰী গোলাঘাট জিলাৰ এগৰাকী মন্ত্ৰী আচলতে অতুল বৰা ডাঙৰীয়া আচলতে যিটো ভূমিকা হ'ব লাগিছিল এই উচ্ছেদৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, কিন্তু তেখেতৰ সেই ভূমিকাটো আচলতে নিমাত দেখিবলৈ পাইছোঁ। আচলতে তেখেতলোকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ আজি তাৰিখত এগৰাকী মন্ত্ৰী হৈছে, কিন্তু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ যিটো স্থিতি সেই স্থিতি আচলতে তেখেতলোকে যিধৰণে প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বা আজি তাৰিখত তেখেত মন্ত্ৰী হিচাপে আচলতে বৰ্ডাৰ মিনিষ্টাৰ হোৱাৰ পিছতো আচলতে তেখেতলোকে এই অঞ্চলটোক লৈ তেখেতলোকৰ যিটো এটা ভূমিকা থাকিব লাগিছিল, কিন্তু সেই ভূমিকাটো আমি দেখিবলৈ পোৱা নাই। আৰু মাননীয় সেই মন্ত্ৰীগৰাকীক আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ যাতে এই অঞ্চলটো অধিক আচলতে কটকটীয়া নিৰাপত্তা দিবৰ বাবে সীমান্তত আচলতে কটকটীয়া নিৰাপত্তা দিবৰ বাবে তেখেতে আচলতে এটা ভূমিকা ল'বৰ বাবে আচলতে মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ। নহ'লে আচলতে সেই মন্ত্ৰীগৰাকী আচলতে মন্ত্ৰী দায়িত্ব লৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আচলতে আমি এই উচ্ছেদ প্ৰক্ৰিয়াটো আজিৰ তাৰিখত দ্বিতীয় পৰ্যায়লৈ যাব হৈছে। আচলতে এমাহ দিন হ'ব হ'ল, কিন্তু কোনো কাৰণত আচলতে সেই মন্ত্ৰীগৰাকী এই স্থানলৈ অহা নাই। যিহেতু সীমান্ত মন্ত্ৰী আচলতে সীমান্তত তেখেতে আচলতে উপস্থিত হ'ব লাগিছিল, যিহেতু সীমান্তৰ উচ্ছেদ প্ৰক্ৰিয়া চলি আছে। তাত বিভিন্ন সময়ত নগাই আচলতে ব্যক্তিসকলে আচলতে নাম ফলক লগোৱাৰ লগতে বিভিন্ন কাৰ্যত তেখেতে লিপ্ত হৈছে, কিন্তু সীমান্ত মন্ত্ৰীগৰাকী যিধৰণে আচলতে ভূমিকা ল'ব হৈছিল সেই ভূমিকাটো আচলতে আমি দেখিবলৈ পোৱা নাই। আৰু সেই মন্ত্ৰীগৰাকী আচলতে সেই মন্ত্ৰীত থকা আচলতে কোনো যোগ্যতা নাই বুলি আমি ভাবোঁ। আৰু সেই মন্ত্ৰীগৰাকীক আচলতে যেনেধৰণে আচলতে এই সীমান্ত ব্যক্তিসকলক যেনেদৰে সুৰক্ষা প্ৰদান কৰিব তেখেতলোকে যিটো ফেচবুক পোষ্টেই হওক তেনেকুৱা ধৰণৰ দিব লাগিছিল, কিন্তু আজি তাৰিখলৈ তেনেকুৱা দিয়াৰ আমি পৰিলক্ষিত হোৱা নাই। সেই মন্ত্ৰীগৰাকী আচলতে সেই বিভাগৰ পৰা আঁতৰি আচলতে বেলেগ দায়িত্ব ল'বৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।